এই 5টা বিষয় আৰু লাষ্ট পদ এটা বিষয় আছে আমি 4টা বিষয় আমি শিকিছো যে প্ৰথম বাক্যটো কি আছিলে ঈশ্বৰ যে ইজন আছে আৰু বিচাৰ কৰিব তাক ভয় কৰিব লাগে আৰু নৰক যে ঈশ্বৰে সৃষ্টি কৰিছে তাক ভয় কৰিব লাগে আৰু অনন্ত কাল যে যীশু খ্ৰীষ্টক বিশ্বাস কৰা বা ঈশ্বৰক ভয় কৰা লোকবিলাকে ঈশ্বৰে যে অনন্ত জীৱন পাব তাক বিশ্বাস কৰিব লাগে নহ'লে ঈশ্বৰক যদি ভয় নকৰে আপোনাক নৰক জীৱন আছে আৰু পাপৰ বেশ যদি আপুনি এই পৃথিৱী জীয়াই থকা কালত আপোনাৰ জীৱন কালত যদি ঈশ্বৰক যদি নাজানি নুশুনি যদি এনেকুৱা পাপ কৰ্ম কৰি আছে তেনেহ'লে আপোনাৰ পাপৰ বেশ আছে হালেলুয়া আৰু লাষ্ট পদ অনাজ্ঞাকাৰী হলে ঈশ্বৰৰ বাক্যটো যদি আওকাণ কৰে হেয়গান কৰে ঈশ্বৰৰ বাক্য যদি আপুনি জানিও নুশুনাকৈ নাজানাকৈ নাটক কৰি আছে হেয়গান কৰি আছে নিজৰ বয়সত হেয়গান কৰি আছে তেনেহ'লে আপোনাৰ মৃত্যু আছে কৈছে একেবাৰে মৃত্যু অনিবাৰ্য কৈছে আমি সদায় প্ৰতি ৰবিবাৰে ঈশ্বৰৰ বাক্য শুনো বিশ্ৰাম দিনত এই গীৰ্জাঘৰত ঈশ্বৰৰ বাক্য শিকোৱা হয় আত্মিক বাক্য শিকোৱা হয় আত্মিক বাক্যবিলাক কিয় শিকোৱা হয় যে আমাৰ আত্মিক জীৱন যে উন্নত হয় আমাৰ আত্মিক জীৱনত যেন আমি আগবাঢ়িব পাৰোঁ ঈশ্বৰৰ জীৱনত আমি সাঁচি থ'ব পাৰোঁ ঈশ্বৰৰ জীৱনটো আমি গঢ়ি ল'ব পাৰোঁ ঈশ্বৰৰ জীৱন লগত আমি সাক্ষী হ'ব পাৰোঁ এনেকুৱা জীৱন আমি প্ৰত্যেক ৰবিবাৰে আমি শুনি থাকোঁ ঈশ্বৰৰ বাক্য শুনি থাকোঁ আৰু ঈশ্বৰৰ সাৰ কথাবিলাক আমি সদায় শুনি থাকোঁ সেইকাৰণে আমি গীৰ্জাত কিয় আহোঁ ঈশ্বৰৰ পবিত্ৰ বাক্য শুনিবৰ কাৰণে আহোঁ কাৰোবাক লগ ধৰিবৰ কাৰণে কাৰোবাক মুখ চাবৰ কাৰণে কাৰোবাক ড্ৰেছ চাবৰ কাৰণে কাৰোবাক গালি দিবৰ কাৰণে কাৰোবাক মুখ ঠেচেকা কৰিবৰ কাৰণে নহয় ঈশ্বৰে পবিত্ৰ বিশ্ৰাম দিনটো কিয় ৰাখিছে ঈশ্বৰৰ বাক্য শিকিবৰ কাৰণে ঈশ্বৰে মনুষ্য জাতিৰ কাৰণে দি যোৱা বাক্যবিলাক শিকিবৰ কাৰণে জ্ঞান বুদ্ধিবিলাক জানিবৰ কাৰণে বুজিবৰ কাৰণে সেইদিনা একত্ৰিত কৰা হয় ইয়াকে গীৰ্জাঘৰ বুলি কয় আৰু এই গীৰ্জাঘৰত আমি সকলোৱে আহিব লাগে আৰু সেইদিনা আমি আত্মিকতাভাৱে আমি শিকিব লাগে বুজিব লাগে যে ঈশ্বৰে মনুষ্য জাতিৰ কাৰণে কি কৰ্ম কৰিলে আৰু কি কৰাটো বিচাৰে এইটো আমি জানিব লাগে বুজিব লাগে আৰু সেইমতে বাক্য শুনি পেলাই আমি পালন কৰি যাব লাগে তেতিয়া আমাৰ জীৱনত ঈশ্বৰৰ মহৎ সাক্ষ্য থাকিব আৰু সেই সাক্ষ্যই এদিন আমাক অনন্ত জীৱন দিব হালেলুয়া কিন্তু ইয়াৰ কি যদি অনাজ্ঞাকাৰী জানিও নজনা নিচিনাকৈ শুনিও নুশুনাকৈ বুজিও নুবুজা যদি থাকে আপোনাৰ মুক্তিৰ দিনত আপুনি মুক্তি নাপাব পাপৰ সময়ত আপুনি পাপৰ ক্ষমা নাপাব স্বৰ্গৰাজ্য পোৱা সময়ত আপুনি স্বৰ্গৰাজ্য নাপাব পৰিত্ৰাণৰ পোৱা সময়ত আমি পৰিত্ৰাণ নাপাব আপুনি নৰক ৰাজ্যত যাব লাগিব সেইকাৰণে ঈশ্বৰে আমাক কৈছে সেইকাৰণে পূৰ্ব যুগৰ মণ্ডলীবিলাকক মুচিৰ সময়ত ঈশ্বৰে ধুনীয়াকৈ এটা বাক্য দি গৈছে যে দ্বিতীয় বিৱৰণ 28 অধ্যায় চাব দ্বিতীয় বিৱৰণ 28 অধ্যায় দ্বিতীয় বিৱৰণ 28 অধ্যায়ৰ 15 পদ ঈশ্বৰে কৈছে সেই বাক্য আজিও ঈশ্বৰে আমাক সকলোকে কৈ আছে কিন্তু মই আজি তোমাক তেওঁৰ যি আজ্ঞা আৰু বিধি দিছোঁ সেই সকলোকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ যদি তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ নিদিয়া তেন্তে এই সকলো হাও তোমাৰ ওপৰত পৰিব আৰু তোমাক ফলিয়াব হালেলুয়া কি পৰিব লাগিছে হাও পৰিব অভিশাপ পৰিব ঈশ্বৰৰ বাক্যটো যদি আপুনি ঈশ্বৰে দিয়া যি বিধি কি বিধি দিছে ঈশ্বৰে আমাক ইয়াত বিধি দিয়া কথা কৈছে যি আজ্ঞা আৰু বিধি দিছোঁ কি আজ্ঞা কি বিধি দিছে ঈশ্বৰে আমি তেতিয়া আদি পুস্তকত 2 দিয়া 1-2 আমি পঢ়িলোঁ যে ঈশ্বৰে সপ্তম দিনা নিজৰ সকলো কাম কৰি অতাই সেইদিনা বিশ্ৰাম দিন কৰিলে সেইদিনা বিশ্ৰাম দিনা ঈশ্বৰে বিশ্ৰাম কৰিলে আৰু সেইদিনাকে আশীৰ্বাদ দি দিলে সেই আশীৰ্বাদটো পাবলৈ কাৰণে ঈশ্বৰে আজ্ঞা দিছে বিশ্ৰাম দিনত ঈশ্বৰৰ সেই আজ্ঞাটো সদায় থাকে
ঈশ্বৰে সেইদিনা এই বিশ্ৰাম দিনত এই ঈশ্বৰৰ আশীৰ্বাদটো আজ্ঞাটো দি ৰাখিছে যিবিলাকে সেই বিশ্ৰাম দিনটো পালন কৰিব সেই ঈশ্বৰে দিয়া সেই আশীৰ্বাদটো তেওঁলোকে পাব হালেলুয়া আপুনি যিমান দিন বিশ্ৰাম দিন আহে সিমান বাৰে আপুনি সেই আশীৰ্বাদটো পাই থাকিব কিয়নো ঈশ্বৰে সেইদিনা আশীৰ্বাদ দি থৈছে হালেলুয়া কিন্তু আপুনি যদি আজি বিশ্ৰাম দিনত যদি সেই আজ্ঞাটো নামানে তেনেহ'লে আপোনাৰ সেই আজিৰ আশীৰ্বাদটো সেইদিনা আপোনাৰ গুচি গ'ল আপুনি নাপালে আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালত সেই আশীৰ্বাদটো আপুনি নাপালে আৰু কৈছে বিধি বাক্য পঢ়িবৰ কাৰণে বাক্য শিকিবৰ কাৰণে বিধি দিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে বিধি দিছে ইজনে প্ৰেম দয়া স্নেহহীন কৰিবৰ কাৰণে বিধি দিছে পবিত্ৰ আত্মাৰ দ্বাৰাই জীৱন যাপন কৰিবলৈ বিধি দিছে তেওঁৰ সৎ কাৰ্যবিলাক কৰি যাবৰ কাৰণে বিধি দিছে ঈশ্বৰৰ ভয় কৰিবৰ কাৰণে বিধি দিছে ঈশ্বৰৰ বাক্যবিলাক মানি চলিবৰ কাৰণে বিধি দিছে কিন্তু আপুনি আজি এই বিধিবিলাক মানিছেনে যদি মানিছে তেনেহ'লে আপুনি সত্য এইজন বিশ্বাসী আৰু সত্য এইজন ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত হয় যদি আপুনি এই সকলোবিলাক যদি কৰা নাই যদি কাণ দিয়া নাই তেনেহ'লে কি কৈছে তেন্তে এই সকলো হাও তোমাৰ ওপৰত পৰিব গৈছে আশীৰ্বাদ পৰাৰ ঠাইত আপোনাৰ হাও অভিশাপবিলাক পৰি থাকিব সেইকাৰণে নিজৰ জীৱনৰ দ্বাৰাই নিজৰ চাল চলনৰ দ্বাৰাই আমাৰ অভিশাপটো আহি থাকে আমি ঈশ্বৰৰ বিধিটো আমি কাণ নিদিয়াকৈ যদি চলি থাকোঁ ভয় নকৰোঁ তেনেহ'লে অভিশাপটো আমাৰ জীৱনত আহি থাকিব আমাৰ কৰ্মৰ যোগেদি আমাৰ আচৰণৰ যোগেদি আমাৰ পৰিয়ালৰ যোগেদি ঈশ্বৰৰ অভিশাপটো অট'মেটিক পৰি থাকিব ঈশ্বৰে ইয়াক দি থৈছে অভিশাপ দি থৈছে এই অভিশাপটো আপুনি পাই থাকিব আৰু এই অভিশাপে এদিন আপোনাক নৰকত লৈ যাব কিন্তু ঈশ্বৰে কৈছে আৰু তুমি তেন্তে এই সকলো হাও তোমাৰ ওপৰত পৰিব আৰু তোমাৰ ফলিয়াব গৈছে আমাৰ জীৱনত ফলিয়াই থাকিব গীৰ্জা প্ৰাৰ্থনাত গৈ আছোঁ কিয়নো একো হোৱা নাই দেখোন প্ৰাৰ্থনা লৈ আছোঁ একো সলনি হোৱা নাই যোন মোৰ ল'ৰাটো কামেই নকৰে মোৰ হাজবেণ্ডে কামেই নাযায় মোৰ একোজন লাভেই নহয় বিজনেছ কৰি এনেকুৱা আনফল অৰ্থাৎ আনচাকচেছফুল ৰিজাল্টটো আপোনাৰ পৰিয়ালত আহি থাকিব অট'মেটিক আহি থাকিব কিয়নো আপুনি ঈশ্বৰৰ বিধিমতে আপুনি চলা নাই সেইকাৰণে বিধিটো আপোনাৰ জীৱনত আহি আছে হাওটো ফলিয়াই থাকিব গৈছে সেইকাৰণে আমাৰ জীৱনত কিয় এনেকুৱা হৈ থাকে ঈশ্বৰৰ বিধিটো আমি পালন নকৰাৰ কাৰণে হালেলুয়া আৰু কৈছে যদি আমি সৰ্বপ্ৰথম কৰিছোঁ তুমি নগৰত হাও পাবা গাঁৱে ভূঞে হাও পাবা তোমাৰ পাচি তোমাৰ আটা কৰি খচা পাত্ৰই হাও পাব তোমাৰ গৰ্ভফল তোমাৰ ভূমিৰ ফল গৰু ডামুৰি আৰু মেৰ ছাগলী পোৱালিও হাও পাব ঘৰৰ গোটেই পৰিয়ালে জীৱ জন্তু য'ত নেকি আয় উপাৰ্জন পাচি য'ত নেকি ভাত চাউল জমা থয় এই চাউল গ্ৰামতো আপোনাৰ চাউলে নাথাকিব সদায় আপোনাৰ অভাৱ থাকিব সদায় থাকিব আপোনাৰ জীৱনত সদায় ফলি থাকিব আমাৰ জীৱনত হয়নে নহয় এইবিলাক হৈ থাকে আমাৰ জীৱনত হৈ থাকে কেতিয়াবা টকা নাই কেতিয়াবা চাউলে নাই কেতিয়াবা কিবা নাই এনেকৈ অভাৱ হৈ থাকিব হৈ থাকে আমাৰ জীৱনত হৈ থাকে এইটো আমাৰ বাস্তৱিক জীৱনত আমি এইটো পাই থাকোঁ কেতিয়াবা ক'ৰবাত যাব লগা আছিল তাক দিব লগা আছিল তাক দিব নোৱাৰিলে তাৰ লগত গালি খালে এনেকৈ আমাৰ জীৱনত ফলিয়াই থাকিব সৰু সুৰা কাৰ্যবিলাক আমাৰ জীৱনত ফলিয়াই থাকিব এইটো কিহৰ কাৰণে ঈশ্বৰৰ বিধিৰ মতে নচলাৰ কাৰণে ঈশ্বৰৰ আজ্ঞাত নচলাৰ কাৰণে ঈশ্বৰৰ প্ৰেম নকৰিব কৰাত আমাৰ ব্যৰ্থ হোৱাৰ কাৰণে আমাৰ এই হাওটো পৰি থাকিব সৰু সুৰা অভাৱবিলাক আমাৰ পৰিয়াল পৰি থাকিব হালেলুয়া বেমাৰবিলাক পৰি থাকিব বেমাৰৰ যোগেদি আপোনাৰ যি টকা পইচা জমা আছিল এইটো গৈ থাকিব সেইকাৰণে আমাৰ জীৱনত এইবিলাক আমি বাস্তৱ আমি দেখিবলৈ পাইছোঁ তোমাৰ গৰ্ভফল তোমাৰ ল'ৰাবিলাক বা ল'ৰা ছোৱালীবিলাক তোমাৰ ভূমিৰ ফল খেতি বাতিত ফল মূল কৰা গৰু ডামুৰি বা মেৰ ছাগলী পোৱালিও হাও পাব
আৰু তুমি ভিতৰলৈ যোৱা সময়ত হাও পাব আৰু বাহিৰলৈ অহা সময়তো হাও পাব য'তেই যাব য'তেই হাত দিব তাতে আনসাকসেসফুল ৰিজাল্ট পাব আপুনি ঈশ্বৰে সেইকাৰণে আমাক ভয় ৰাখিব দিছে ঈশ্বৰক আমি পাইছোঁ আৰু আমি ভালদৰে আমি পালন কৰিব লাগে আজ্ঞাকাৰী হ'ব লাগে ঈশ্বৰে আমাক কৈছে যে মই তোমাক নিগুৰ নকৰোঁ মোৰ কৰিম কৈছে তোমাক মই দাবাই নথওঁ মই তোমাক ওপৰত উঠাম বুলি কৈছে কিন্তু আমি সেই আশীৰ্বাদটো ওলোটা হৈ আছে আমাৰ জীৱনত সেইবিলাক আমি নিগুৰ হৈ আছোঁ মূৰ হ'বলৈ আমি বহুত বাকী আছে সেইকাৰণে আজি আমি ঈশ্বৰৰ বাক্য পালন কৰাত আমি ব্যৰ্থ হৈ আছোঁ সেইকাৰণে আমি ব্যৰ্থ যেন নহওঁ আমি সকলোৱে ছাকচেছফুল জীৱন যাপন কৰিব পাৰোঁ ছাকচেছফুল জীৱন যাপন কৰি পেলাই আমি অনন্ত জীৱন যেন গঢ়িব পাৰোঁ তাৰ নিমিত্তে ঈশ্বৰে আমাক মনোনীত কৰি ৰাখিছে তাতে তুমি যেন ফলৱান যেন হোৱা কৈছে যোহনৰ 15 পদত যেন মই তোমাক যে মনোনীত কৰিছোঁ এনে নহয় যেন তুমি যেন গৈ পেলাই ফলৱান হৈ থাকা ফলৱান হ'বলৈ কাৰণে কিন্তু আমি ফলৱান হ'ব পৰা নাই বিশ্বাসৰ বাক্যৰ প্ৰাৰ্থনাত বহুত এলেহুৱা হৈ আছোঁ কিন্তু ঈশ্বৰে অনুগ্ৰহ কৰিছে আমাৰ এই মণ্ডলীলৈ ঈশ্বৰে ইমানখিনি অনুগ্ৰহ আছে আমাৰ এই মণ্ডলীৰ পবিত্ৰ আত্মা আছে হালেলুয়া আমাৰ এই মণ্ডলীৰ পবিত্ৰ আত্মা সদায় থাকে আৰু এই পবিত্ৰ আত্মা সদায় লিড কৰি থাকে আপুনি জানে না নাজানে ইয়াত সদায় পবিত্ৰ আত্মা থাকে আৰু পবিত্ৰ আত্মাক ভাল পোৱা মানুহ আমাৰ মাজত আছে গোটেইজনে ভাল নাপালেও বা ল'ব পৰা নাই যদিও বহুত কেইজন লগত পবিত্ৰ আত্মা আছে সেইকাৰণে পবিত্ৰ আত্মা ইয়াতে আহি ভাল পায় হালেলুয়া সদায় ৱৰ্শিপ কৰিলে প্ৰাৰ্থনা কৰিলে পবিত্ৰ আত্মা আহে আৰু মই যে আছোঁ এইটো আত্মাই সাক্ষ্য দি থাকে হালেলুয়া পবিত্ৰ আত্মা সাক্ষ্য দিয়ে কিয়নো তোমালোকৰ আত্মাৰ সৈতে মই তোমালোকক সাক্ষ্য দিম কৈছে পবিত্ৰ আত্মাই প্ৰেইজ দ্য লৰ্ড সেইকাৰণে পবিত্ৰ আত্মাতে ইয়াত আত্মা আছে আৰু সেইকাৰণে এই পবিত্ৰ আত্মা থকাৰ কাৰণে এই মণ্ডলীটো অলপ লাহে লাহেকৈ ফলৱান হৈছে ফলৱান হৈ আজি ইণ্টাৰনেশ্যনেল লাইনত গৈছে হালেলুয়া ইণ্টাৰনেশ্যনেল লেভেলত আছে আৰু গোটেই 193 দেশ 193 দেশে আমাৰ গুৱাহাটী যে CRC আছে এইটো জানে আহিব নোৱাৰিলেও তেওঁলোকে জানে আমি যেনেকৈ নাগালেণ্ডৰ CRC বুলি আমি জানো আফ্ৰিকাৰ CRC আছে বুলি আমি জানো অন্য দেশৰ CRC আছে বুলি আমি জানো ঠিক তেনেকৈ তেওঁলোকেও আমাৰ অসমৰ গুৱাহাটীত CRC আছে বুলি তেওঁলোকে জানে হালেলুয়া এই 193 ৰাজ্যত আমাৰ নামো আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে আজি আমি ইণ্টাৰনেশ্যনেল লেভেলত আছোঁ সেইকাৰণে আমাৰ বাক্যৰ প্ৰাৰ্থনাত বিশ্বাসত আমি সকলোৱে বৃদ্ধি পাব লাগে আৰু টকা পইচাত অৰ্থনৈতিকতো আমি বাঢ়িব লাগে আমি সাজ পোছাকতো আমি ভালকৈ সুন্দৰকৈ থাকিব লাগে আৰু আমি বিশ্বাসৰ বাক্যৰ প্ৰাৰ্থনাত আমি সুন্দৰ হ'ব লাগে যাতে আমি এদিন এনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলৰ মানুহৰ লগত আমি এদিন মুখামুখি হ'ম আৰু আমি ইয়াতে মুখামুখি হ'বলৈ পাৰিম আৰু তেওঁলোকে মুখামুখি হ'বলৈ আহিব আৰু আমাক এই গুৱাহাটী যে CRC আছে চিধাকৈ আমাৰ এই আহোমগাঁও CRC তেওঁলোকে এড্ৰেছ আছে সেই এড্ৰেছ মতে তেওঁলোকে আহিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আজি আমি প্ৰত্যেকজন বিশ্বাসী আমাৰ পৰিয়ালকে মই আহ্বান কৰোঁ বা ঈশ্বৰৰ বাক্যৰ দ্বাৰাই নিবেদন কৰোঁ যাতে ঈশ্বৰৰ বাক্যৰ দ্বাৰা যেন সকলোৱে জীয়াই থাকিব পাৰে আৰু বাক্যত প্ৰাৰ্থনাৰ বিশ্বাসত বলৱন্ত হ'ব পাৰে তাৰ নিমিত্তে মই বাক্যৰ দ্বাৰাই অনুৰোধ কৰোঁ যাতে ঈশ্বৰৰ বাক্য যাতে আমি শেষৰ দিনৰ সময়ত যাতে আমি ঈশ্বৰে যেতিয়াই আমাক নিবলৈ আহিব সেইদিনাই যাতে আমি ঈশ্বৰৰ আগত যাতে সাজু হৈ থাকিব পাৰোঁ বলৱন্ত হ'ব পাৰোঁ সচেতন হ'ব পাৰোঁ তাৰ নিমিত্তে প্ৰভু যীশুৱে আমাক সদায় চকু দৃষ্টি কৰি আছে আৰু সকলোকে প্ৰাৰ্থনাত জীয়াই থকাটো ঈশ্বৰে বিচাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমি আৰু একবাৰ টাচ কৰিম 5টা বিষয়তে কি আছিল 1 নম্বৰ ঈশ্বৰ যে আছে বিচাৰ যে আছে তাক লক্ষ্য কৰিব লাগে মনত ৰাখিব লাগে 2 নম্বৰত নৰক যে আছে তাকো আমি ভয় কৰিব লাগে আৰু 3 নম্বৰ অনন্তকাল যে আছে আৰু অনন্তকাল মৃত্যু আছে তাক জানিব লাগে হালেলুয়া আৰু 4 নম্বৰ আমি যে ঈশ্বৰক জানিও নজনা নিচিনাকৈ থাকে তেতিয়াহ'লে তাৰ পাপৰ বেছ আপোনাৰ আছে
এটা জানিব লাগে আৰু 5 নম্বৰত 5 নম্বৰত হা কি কৈছে গান কৰিব নালাগে ঈশ্বৰৰ বাক্যটো আমি সদায় শুনিব লাগে ঈশ্বৰে যিবিলাক বাক্য দিছে নিজৰ সন্তানবিলাকৰ কাৰণে যিটো আজ্ঞা দিছে যিটো বিধি দিছে এই বিধিমতি চলি থাকিবৰ কাৰণে দিছে যিটো খোজ দিছে এই খোজে আমি গৈ থাকিব লাগে হালেলুয়া অৰ্থাৎ বিধি আজ্ঞা মানে ঈশ্বৰৰ খোজ এই খোজে আমি ঈশ্বৰৰ ফালে গৈ থাকিব লাগে এদিন আমি এই খোজে আমি অনন্ত জীৱন পাম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেইমতে আমি সকলো বিশ্বাসীবিলাকে চলিবলৈ আমি সকলোকে মই আহ্বান কৰিছোঁ প্ৰেইজ দ্য লৰ্ড আজিৰ বাক্য মই এইখিনিতে শেষ কৰিছোঁ শুনোতা আৰু কওঁতাৰ মাজত ঈশ্বৰৰ আশীৰ্বাদ থাকক যীশু নামত আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ দ্য লৰ্ড ধন্যবাদ যে সুন্দৰকৈ বাক্য ক'লে সেই বাক্যৰ কাৰণে আমি 3বাৰ প্ৰেইজ দ্য লৰ্ড দিম দেই প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ